Hey guys, ki khabar apnalogor welcome back to my channel. Aji ratipuai pura hadir ase ulaisu. Karan to hol. Koi dia, ko jam. Borpeta jam. Mane amar phontir khura swali hei ase. Dik sofmani pinle ke nuwa lage na. Mane ki khura swali ki hobo mor? Mane amar bhaginor naam ase gononi ase to tat jam di aru agole jam. The side of the video to first time BR episode first time আমি দূৰত ফুৰিব গৈ আছো তাকো দিহেতৰ আলহীৰ ঘৰত তো দিহেতৰ আলহী মানে মোৰ আলহী দূৰৰ আলহীৰ ঘৰত মানে নিজৰে মানুহ আৰু পুৰা হট আৰু তো বলগা যে ভিডিও স্টাৰ্ট কৰো আজি কি হয় চাই থাকিব মোৰ মেকআপ আদা ফাৰ্ষ্টত আছে গুৰি খান্দ আৰু এয়া কল তো আজি ব্ৰেকফাষ্টত এয়াই খাম মই উলাই থকা কাৰণে মায়ে ৰুমতে দি থৈ গৈছে উলাই থকা আৰু খাই থকা নালাগে বাৰু মোৰ হলে প্ৰায় মই ইয়াতে বহিয়ে খাওঁ ডাইনিঙত স্টাৰ্ট কৰিলে মই নোহোৱাকৈ আৰু গোৱাৰ ভিডিঅ'বিলাক আপোনালোকে চাই কিনে মানে মৰম দিছে বহুত বহুত থেংকছ কৈ দিয়া থেংক ইউ বা আজি হেণ্ডচাম লাগিছে ন মজা লাগিছে মই আজি ভাল লাগিছে ন ইয়াক চাৰ্টটো দি লৰটো ধুনীয়াই আছিল ৰ'ব খালি চকুত চশমা গোৱাত যাই কলা পৰিছে এয়া চাহ এইটো ডাইৰেক্ট আমি যে খাওঁ গুৰি খান্দ নৰ্মা কেনেকুৱা ন এইটো বৰপতীয়া আলুৱা খান্দ নৰ্মা বৰপতীয়া খান্দ কিন্তু টেষ্টি হয় অকলে লৈ আছে মোকো দিয়া নাই দিয়া মোৰে পাৰফিউম এটা দিয়া এইয়াতে দিব লাগে পাৰফিউম ক'ত ইয়াতে এতে দিয়া স্কিনত নিদে এইটো স্কিন দেখাই নহয় বেছি আৰু হাতত দিলে ধুনীয়া গোন্ধ থাকে ক'ত পিঠিত দিব কৈছা আগফালে দিব লাগে এইফালে বাই থাকক মাই থাকক দে দিয়ক যাওক তো দি আৰু মই আমি দুটাই যাম হেল্ল' ফাৰ্ষ্ট টাইম গাঁৱত এক্সাইটেড হৈ আছোঁ পাটৰ কাপোৰ পিন্ধিব লাগিছিল গাইজ মোৰ মায়ে কৈছিল পাটৰ কাপোৰ পিন্ধি যাবি কিন্তু দিনটো আহা তো সেইকাৰণে মানে ভাবিলোঁ আৰু পাটৰ কাপোৰ নিপিন্ধো বোৱা এযোৰে পিন্ধো আৰু এনেও মই বোৱা কাপোৰ বহুত বেছি ভাল পাওঁ নিজৰ কমফৰ্ট ৱাইজ পিন্ধিছোঁ আৰু তো এয়া গাইজ মোৰ টোপনি আহি গৈছে আমি আহি আছোঁ পালোৱে আৰু অলমষ্ট কিমান দেৰি আছে বাবু 5-10 মিনিট বিয়াৰ পিছত প্ৰথমটো আমি বৰপেটালৈ আউটিং নেকি বিয়াৰ পিছত প্ৰথমটো জাৰ্ণি বৰপেটালৈ সি আৰু মই অকলে ভাল লাগিছে আৰু ভাল লাগে ন বিয়াৰ পিছত নতুন আলহীৰ ঘৰত আহি মেখেলা চাদৰ পিন্ধি এইযোৰ কাপোৰ মোৰ খুব মৰম লগা মানে প্ৰিয় কাপোৰ সেইকাৰণে এইযোৰে পিন্ধিলোঁ আৰু পাটৰ কাপোৰ নিপিন্ধিলোঁ এয়া কিবা হৈ আছে তাতে চাগে অলৰেডি হৈয়ে গ'ল মানে 10টা বজাত মানে দেও আহাৰ মানে হেৰি আৰু এইটো কি বোলো গণক অহাৰ কথা আছিল 10টা নহয় 9টা ন তো এতিয়াতো 10টা বাজিয়ে গ'ল তো পাওনে নাপাবা সেই আৰু কিন্তু ৰাতিপুৱা সেই অলপমান দিগদাৰ হয় আৰু কাৰণ দূৰো হয় ন 3 ঘণ্টামান লাগে অলমষ্ট সেইকাৰণে আৰু উপায় নাই আৰু এয়া আমি আহি পাই গ'লোঁ খুৰীহঁতৰ ঘৰ এয়া সৰুকৈ পেণ্ডেল দিছোঁচোন এয়া হ'ল আমাৰ দাৰ্চিল মানে আমাৰ ভাগিন গাইজ আমি আহি পালো কিন্তু অলমষ্ট সেই খবৰ হৈছে আৰু এয়া হ'ল আমাৰ বেবিটোৰ দেউতা এয়া মাক নাম আছে নেকি নামখন পাম আৰু এইটো হ'ল আমাৰ টিকলুটো আৰু এয়া খুৰী মোৰ কাৰণে মনত পৰিছে নে নাই খুৰী ফোন কৰা নাই মই ভাবি আছো এতিয়া হলি যাই থাকিম আৰু ঠিক আছে আৰু থাকি যাম একেবাৰে তাকেতো ঘৰৰ মেম্বাৰ দি দিয় তো এয়া আহি চাহ আহি গ'ল আমাৰ চাহ দি কি মিঠাই পৰিমাণ চেনি যেন লাগছে মোক কিবা কিবি লুকাই আছে মই দেখুৱাম লাহে লাহে জন্ম নিদিয়ে পাছত হনুমান কৰবা হনুমান পিছত কৰিবি ল'ৰা ছোৱালী জন্ম মোক হনুমান পিছত কৰিব আগে ল'ৰা ছোৱালী
এইবিলাক মানে গণনিৰ পইচা দি আছে দুৰ্বল জেঠিমা মিলাইছে চিম্পল আৰু এইটো মানে দি বাবুৰ চিম্পল এইটো বাবুৰ এইটো আৰু দেউতাকে দিব দেউতাকৰ ফালৰ পৰা 10 টকা নহব দিয়া মামাকক দিয়া মামা মামাকে আমাকে দিব লাগে না উল্টাই দিব লাগে আমি বেবিটোক দিম বাবু তয়ো দি এয়া হল দৰচিলৰ মা দেউতা দিৰ খুৰা ছোৱালী আৰু এয়া জুৱাই আৰু এয়া হল টিকলাক যে লৈ আছে যে হেয়া হল দাদা মানে দিৰ খুৰাৰ ল'ৰা আৰু আমিও এটা সেৱা ললো ভগৱানৰ ওচৰত যেন ভাল কৰে আমাক আশীৰ্বাদ কৰিব ভগৱান এতিয়া আমাৰ দৰচিলৰ পিঠাগুৰি মুখত দিব তো এয়া হল ডাঙৰ মামাক মানে দিৰ খুৰাকৰ ডাঙৰ ল'ৰা দাদা ডিম্পল দা আৰু এয়া প্ৰথমতে সেৱা কৰি লৈছে যিহেতু ভাগিনীয়েক হয় পইচা দিছে তাৰ পিছত পিঠাগুৰি মুখত দিব এই আমাৰ দৰচিলৰ সৰু মামা প্ৰথমতে সেৱা কৰিছে এগেইন পইচা পাব মাকবোৰৰ কিন্তু বিৰাট লাভ হয় কাৰণ টিকলা দুটোৰ পইচাটো নলয় মাকৰে হ'ব দিয়কচোন তো এতিয়া পইচা দিলে আৰু এতিয়া খুৱাই দিব এক চামুচ আৰু ময়ো দিম দেই মই বিৰাট এক্সাইটেড হৈ আছোঁ ময়ো দিম ময়ো মামীয়েক ন এইবাৰ খুৱাই দিব আমাৰ দি মামাকে দিয়ে এটা গিফ্ট আনিছে মানে মই চইচ কৰি কিনিছোঁ দিয়কচোন কাপোৰ এযোৰ তাৰপিছত সেৱা কৰা সোনকালে সেৱা কৰি কিনে এবাৰ খুৱাই দিয়া নিয়মটো কৰা আয়ো কিবা লগাই দিলে মামাকক দিয়া পিঠাগুৰি খুৱাই দিয়া আয়ো টিকলুটো ইমান ধুনীয়াকৈ চাই আছে চাওকচোন এবাৰ আহিছে আৰু এজন মামাকে খুৱাই দিব আয়ো বেবিটো হাঁহিছে এবাৰ আহিছে ডাঙৰ মামীয়েক এইটো ডাঙৰ মামীয়েক হয় মানে বৌ হয় ডাঙৰ বৌ আমাৰ জুলাই মাহত বোলে তোমাৰো ভাল খবৰ আছে ফাইনেলি এইবাৰ মই মানে দৰ্শনা মামী মই দৰ্শনা সি দৰ্শিল এইবাৰ আহিছে আমাৰ দৰচিলৰ দেউতাক মানে পইচা দি কিনিব আহিছে তাক আৰু লগতে অকণমান লুঠৰিও খুৱাই দিব আৰু শেষত আছে আইতাক আৰু ককাক আছে এয়া আহিছে এইবাৰ আইতাকে পইচা লৈ কিনে পইচা আনিছে আৰু গিফ্টটো ঢেৰ গিফ্ট দিছে এয়া আমাৰ খুৰী মোক বিৰাট মৰম কৰে আৰু মোৰো বিৰাট মৰমৰ হয় খুৰী ইয়াতে বোলে এটা নিয়ম আছে যে মানে বাচ্চাটো খাই কিনে যিখিনি ৰয় সেইখিনি বোলে মামা খালে বোলে খাব লাগে বাবু কাৰণে নাছিলে তাৰ কাৰণে নাছিলে মই লঠিটো খাব লাগে বোলে তো চাহ তাহ খালো খাই কিনে এতিয়া পেহীহঁতৰ ঘৰত আহিছো পেহী চাহ খাবনে বৰালি মাছ আনি থৈ দিছে হয় নেকি বাবুইটো মাছ নাখাই বাৰু মই খাওঁ যদি ভাজা আছে এক পিচ খাম ঠিক আছে ভাজি দিম তো আহিলো এইটো পেহীহঁতৰ ঘৰ আৰু ইয়াতে এটা মস্ত ডাঙৰ কি জাৰ্মান চাফাৰ হয় 8 মাহ হৈছে ন পেহী সেইটো দেখিছেনে দেখিছেনে হেল্ল' ভয় লাগে ওচৰত গ'লে যদি ফুককে দিয়ে আপোনালোকৰ গুৱাহাটীৰ পৰা আহিব কেইবছৰ হ'ল 3 বছৰ ন আগতে তাতেই আছিলতো আৰু এখন পিকুই লগ ধৰে যাবৰ কাৰণে ও মা এইবিলাক বৰালি মাছ নেকি বাপৰে এটা কেইদিন যাব পাপা আমাৰ কেইদিন যাব দিলে ৰাতিয়ে খালে নাযাব একদিনে আৰু নেকি এতিয়া মোক মাছ ফ্ৰাই কৰি কেনেহেন খাবি এই দিয়ক যেনেকুৱা দিয়ক যেনেকুৱা হ'লে হ'ব কি মাছ ফ্ৰাই খাতে কিয় বাবু কৰা ফ্ৰাই কৰি দিব ফ্ৰাই দিয়ে জ্বলিছে মই মাছ খাম বুলি কোৱাৰ কাৰণে কিয় জ্বলিছা সি নাখাই যে মাছ এয়া মাছ খাই আছো এতিয়া মাছ দি এক পিচ লোৱা এপিচ খুৱাই দিওঁ দিয়া মোৰ কচম দি কিনে মজা ফ্ৰাই মাছ তই মই পাইছো
মই মাছৰ যোনটো গ্ৰেভি হয় সেইটো ইমান লাইক নকৰোঁ, ভাল নাপাওঁ, কিন্তু মাছ ফ্ৰাইটো বহুত ভাল পাওঁ। সি নাখায় মাছ, বিৰাট মজা লাগিছে। তুমি তাক কিয় ক'লা? ফ্ৰিজৰ তাতে পৰিছিলা। গোন্ধ এনে মিছা নকবা, গোন্ধ ওলাইছে। কি গোন্ধ? মাছৰ ভাজা মাছৰ গোন্ধ ওলাই বুজিছেনে? মোৰ চপা তাতে গ'ল। কাপোৰটো খুলি লওঁ, খুৰীহঁতেও কৈ আছে কাপোৰটো খুলি লোৱা বুলি, আৰু মোক বৌয়ে এটা গিফ্ট দি দিলে। থেংক ইউ বৌ, থেংক ইউ। বৌয়ে মোক এটা গিফ্ট দিলে, কুৰ্তি। এয়া নতুন কইনা হোৱাৰ এয়াই ন, ইমান গিফ্ট পাই থাকো। তো এয়া আকৌ কাপোৰ পিন্ধো গাইজ, কাৰণ এতিয়া মানে সন্ধিয়া নাম আছে। দিনতো বাৰু নীতি নিয়মখিনি হৈ গ'ল, এতিয়া নাম আছে, বাহিৰত নাম ধৰি আছে। নতুন কাপোৰযোৰ পিন্ধিলো আকৌ, নতুন কয়, নতুন নহয় নতুন কয়। এফালে দি এফালে ভাত খাই কিনে বহি আছে। হেল্ল', খুৰীও কাপোৰ খোলা। খুৰী নতুন কাপোৰযোৰ দেখাই দিয়ক এবাৰ। এয়া ধুনীয়া চাদৰ, মিচিং চাদৰ নেকি? এয়া ছোৱালীক হেৰি, ছোৱালী মিচিং যিহেতু হয়নে, এতিয়া আৰু মিচিং কাপোৰে পিন্ধি থাকিব খুৰীয়ে। ধুনীয়া লাগিছে। হা মিচিং কাপোৰ পাই আছো যে, তাকেতো মিচিং কাপোৰ ফ্ৰীতে পাই আছে। একদম মোকো দিব লাগিব। মই বিৰাট ভাল পাওঁ এনেকুৱা বোৱা মিচিং কাপোৰ। খুৰীকো ভাল লাগিছে। ঠিক আছে দিয়ক, এতিয়া নাম ধৰক। আপুনিতো পুৰা পাঠক নি নামৰ? নাম দিম আৰু এটা, কিবা পাৰো না নোৱাৰো নাজানো আৰু, দিম বুলি ভাবিছো। আমাৰ খুৰীয়ে ধুনীয়া নাম দিয়ে, মই দেখুৱাম বাৰু। ধুনীয়া নহয় কিন্তু মানে এনে মানে আৰম্ভ কৰি আছো আৰু শিকি, নাজানো আৰু কি হয়। ঠিক আছে। এফালে আমাৰ পোৱালিৰ মাক দেউতাক। চাও চাও চাও, ইয়ে কি কৰিছা? হাগি চাফা কৰিছা নেকি? এ দেখিছানে, অকল মাকে নহয় দেউতাকেও কাম কৰিব লাগে। একদম ঠিক দিছা অনু, কৰা। মাকে কিমান কষ্ট পায় ন এটা বেবী এটা জন্ম দিয়াৰ পিছত। তো দেউতাকে যদি সেই মৰমখিনি বুজি পায় বা দায়িত্বখিনি ভগাই লয়, কিমান ভাল লাগে। সেইটোৱে সেইদিনাখন বিয়া হৈছিলে হয়নে, এতিয়া মা হৈ গ'ল। লাহেকে আৰু হ'ব এদিন। এইবিলাক পালে লাজে লাগে ন। এবাৰ আকৌ খাব আহিছো বাৰ ঘৰত। এবাৰ ইমা বাৰ ঘৰত আপোনাকো দেখাই দিছো। নহয় ভিডিঅ' কল বুলি ভাবিছে। আজি খাইয়ে আছো মানে। প্ৰথম পেহীহঁতৰ ঘৰত গলো, এতিয়া বাহঁতৰ ঘৰত আহিছো। কি এইটো পিঠা? উহা লাৰু। তাৰমানে ইয়াৰ ভিতৰত নাৰিকল আছে, তাৰপিছত চপ, আলুৰ চপ। হলিত ৰাঙা দিবা মেইন ন। মই এই কৰিম বুলি ভাবছিলো, ৰাঙা দিবা আৰু আলু ভাজা বুলি কয় ন। হলি সেইটো স্পেচিয়েল। বৰপেটাৰ হলিটো জানেই আৰু, তাতে আকৌ ৰাঙা দিমা আৰু হেৰি আলু ভাজা একদম মানে পুৰা ফেমাছ আৰু ইয়াৰ। এবাৰ হলিত আহিম বাৰু, আহিবানে? এইবাৰ কাপোৰ চাপোৰ পুৰা পেকিং আৰু 4-5 দিন জানে না নাই। মই যে এটা নাজনো মোবাইলৰ বিষয়ে, আমি জানি যাব ন, ভিডিঅ'টো চাব। ডান্স চলি আছে পুৰা গাইজ। এতিয়া গোটেইবোৰ আলহী গ'ল আৰু চাদৰ ওপৰত এনেকৈ ৰাতি খানা আছে। আৰু খুৰীৰ ডান্স দেখিছেনে নাই? পুৰা ডান্স কৰিছে, কঁকাল হিলাই পুৰা। এতিয়া ইমান ধুনীয়া এটা ফেমিলি পাইছোঁ, ইমান ফূৰ্তি কৰে। মোৰো বিৰাট ভাল লাগে। এতিয়া ময়ো নাচিম আৰু, মোৰো জোচটো উঠিছে লাহে লাহে। জোৱাই বোৱাৰী গোটেইবোৰ, শাহু একেলগে চবে নাচে। এয়া হ'ল আমাৰ লাজকুৰীয়া বৌজনী। দাদাৰ লগত ডান্স কৰিব দিছোঁ, বৌয়ে একদমেই লাজ কৰে। বৌয়ে একো নকৰে ডান্স চান্স। আৰু শেষত এতিয়া এটা বিহু হ'ব লাগে নে কি কয় ৰাইজ? বিহুমেই। তো দেখিলে নহয় আমাৰ ডান্স, বাপৰে বাপ ভাগৰ লাগি গৈছে, কিমান নাচিলোঁ।
মানে ইমানে ফ্যামিলিটো ফুৰ্তি কৰি ভাল পায় তো মইতো এনে ফুৰ্তি কৰি ভাল পাওঁ তো তেখেতসকলৰ লগত পুৰা মিলি গৈছো মানে ইমানে মৰম কৰিছে একদম মানে নিজৰ ছোৱালী দৰে মইতো থাকিম বুলি অহা নাছিলো একচুয়ালি আমি যাম বুলি আহিছিলো একো কাপোৰ আনা নাই তো একদম মানে জোৰ জবৰদস্তি ৰাখিছে আজি থাকিলো ভালে লাগিল বাৰু ভাত পানী খালো ইমানকে ভিডিঅ' কৰি থকা নহল ফুৰ্তিৰ মুহূৰ্তবোৰত মানে মোবাইল সোৱাইল পাহৰিয়ে যাওঁ অকমান ডান্স কিটা অলপ যি দিছো আৰু সেইখিনি চালে তো এতিয়া খুব মস্ত ভাগৰ লাগিছে এতিয়া পাইছে ৰাতি 1:30 ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে এতিয়া ফ্ৰেছ হৈ গা চা ধুই সব আজি বেলেগৰ কাপোৰ পিন্ধি আছো দিয়ে ফুলে ইফালে আছে হাৰ পাই হৈছা গুড নাইট তো মই গাইছ